খানাপাৰা পশু চিকিৎসাৰ খেলপথাৰত সোমবাৰৰ পৰা আৰম্ভ হ'ব শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনাৰ পূজা। বিশ্ব শান্তিৰ কামনাৰে আয়োজন কৰা হৈছে এই মহাযজ্ঞ। গোবৰ্ধন পুৰী পীঠাধীশ্বৰ জগতগুৰু শংকৰাচাৰ্য অধ্যক্ষানন্দৰ উপস্থিত হ'ব এই মহাযজ্ঞত আৰু কাইলৈ পুৱা 9 বজাৰ পৰা বিশাল কলহযাত্ৰা আৰু যজ্ঞৰ প্ৰাক মুহূৰ্তত সংবাদমেল আয়োজন উদ্যোক্তাৰ বিশ্ববাসীৰ মংগল কামনাৰে আয়োজন কৰা হৈছে এই মহাযজ্ঞ আৰু মহাযজ্ঞত অংশ ল'বলৈ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ অনুৰোধ জনাইছে শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা আয়োজন সমিতিৰ। আমাৰ সমাজৰ পৰা অপমংগলসমূহ দূৰ কৰি সকলোৰে যাতে উন্নতি হয়, সকলোৰে সুস্বাস্থ্য দিয়ে, সকলোৰে সুমতি দিয়ে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি অহা 8টা দিন অসম সমগ্ৰ গুৱাহাটীৰ জৰিয়তে সমগ্ৰ অসমখনতে এক ধাৰ্মিক বাতাবৰণ সৃষ্টি উদ্দেশ্য আগত লৈ জগতগুৰু শংকৰাচাৰ্যৰ মাৰ্গদৰ্শনেৰে এই মহাযজ্ঞৰ আয়োজন কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে অসমৰ উপৰিও আন ৰাজ্যৰো বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ ইয়াত আগমন হোৱাৰ সম্ভাৱনা আছে, কাৰণ জগতগুৰু শংকৰাচাৰ্যৰ সমগ্ৰ দেশতে বহুতো ভক্ত আছে। গতিকে তেখেতৰ অনুগামী বা ভক্তসকলৰ ভিৰ ইয়াত হ'ব। তাৰ লগতে অসমবাসী ৰাইজকো এই অনুষ্ঠানত আমি উপস্থিত হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ।